গোপকুমৰীসকলৰ কাত্যায়নী ব্ৰত যে আমাৰ যিবিলাক ছোৱালী আছে, যিবিলাক তিৰোতা আছে, সেই ছোৱালী বা সেই তিৰোতাবিলাকে এটা ব্ৰত পালন কৰে। সেই ব্ৰতটো কি? কাত্যায়নী। কাত্যায়নী ব্ৰত কাক কয়? যে যিবিলাক ছোৱালীয়ে কুমাৰী কালত ভগৱানক যদি একান্ত মনে ভাবে, ভবাৰ পিছত তেওঁলোকৰ মনোকামনা পূৰ্ণ হয় আৰু তেওঁলোকে যেনেকুৱা স্বামী বিচাৰে সেনেকুৱা স্বামী পায়। এইটো হৈছে কাত্যায়নী ব্ৰতৰ মূল কথা। গতিকে এতিয়া গোপিনীবিলাকে কেনেকেনো কাত্যায়নী ব্ৰত পালন কৰিছিল আমি তাকেই আধ্যাত্মত পাম। দীঘল হ'ব, দীঘল হ'লে কিন্তু শুনিবই লাগিব, নহ'লে মই মাজত থাকিব লাগিব। ৰাম ৰজা কবুলন্ত সুকে শুনিও সম্প্ৰত অকৰিলন্ত ক্ৰীড়া যেন হেমন্ত কালত আঘোণ মাহত ব্ৰজ কুমাৰিকা যত কাত্যায়নী দেৱীৰ ধৰিলা সবে ব্ৰত। সুকমণি এতিয়া পৰীক্ষিত ৰজাক কৈ আছে যে এই যে গোপিনীবিলাক আছিল নহয়, সেই গোপিনীবিলাকৰ যিবিলাক কুমাৰী আছিল, সেই কুমাৰীবিলাকে কৰে কি? সদায় কৃষ্ণক আৰাধনাই কৰি থাকে। কিন্তু আৰাধনা কৰি থাকিলেও তেওঁলোকে এটা ব্ৰত পালন কৰিছিল। কৃষ্ণক পোৱাৰ কাৰণে তেওঁলোকে এটা ব্ৰত পালন কৰিছিল আৰু সেই ব্ৰতটো আছিল কি? কাত্যায়নী ব্ৰত। কাত্যায়নী ব্ৰত কোন মাহত পালন কৰে? আঘোণ মাহত। আমি পালোঁ কি? শৰৎ বসন্ত। যে শৰৎ বসন্তৰ মাজত এটা আৰু কাল আছে, সেইটো হৈছে হেমন্ত। আমি 6টা কাল পাইছিলোঁ, গতিকে 6টা কালৰ ভিতৰত আমি দুটাৰ বৰ্ণনা পালোঁ, শৰৎ আৰু বসন্তৰ। এই দুটাৰ মাজত আছে এতিয়া হেমন্ত, আৰু হেমন্তৰ পিছত আহিব শীত। কিন্তু এই হেমন্ত কালত যিহেতু আঘোণ মাহ পৰে, কাতি আঘোণ মাহটো হেমন্ত কালত পৰে, গতিকে এই হেমন্ত কালতে এই গোপিনীসকলে, গোপিনী কুমাৰীসকলে কাত্যায়নী ব্ৰতটো আৰম্ভ কৰিছে। এই সুকমণি এতিয়া পৰীক্ষিত ৰজাক তাকে কৈ আছে। এই কাত্যায়নী ব্ৰতনো কি? ৰাম নিয়ম সংযমে কৰি ভবিষ্যয়া হাৰ অকৃষ্ণৰ চৰণ মনে চিন্তি বাৰম্বাৰ উষা সময়ত উঠি যতে সুন্দৰী অজুমা জুমি যাই চলি হাতা হাত ধৰি। এতিয়া কৈছে এই কাত্যায়নী ব্ৰত যদি কৰিব লগা হয়, তেতিয়াহ'লে নিয়ম আৰু সংযম লাগিব। নিয়ম সংযমৰ মাজেৰেহে কাত্যায়নী ব্ৰত পালন কৰিব লাগিব। যে কাত্যায়নী ব্ৰতৰ প্ৰথম নিয়ম কি দিছে? খুব ৰাতিপুৱা, উষা মানে ৰাতিপুৱা, একদম ঢল পোৱাতে সেই তিৰোতাবিলাকে কৰিব লাগিব কি? কুমাৰীবিলাকে তেওঁলোকে বিচনাৰ পৰা উঠি সকলোৱে লগ লাগি নদীৰ ঘাটত প্ৰথম যাব লাগিব। তাকে কৈছে। আৰু তেওঁলোকে কি কৰিব লাগিব? সদায় নিয়ম সংযমৰ সৈতে হবিষ্য আহাৰ। হবিষ্য মানে আমি যিটো হবিচ কৰা বুলি কওঁ, আমাৰ হবিচ মানে কি? নিৰামিষ। নিৰামিষতো নহয়, আলু খানা আৰু ভাত, এইটো হৈছে হবিষ্য আহাৰ। গতিকে এই হবিষ্য আহাৰ তেওঁলোকে সদায় গ্ৰহণ কৰিব লাগিব। তাৰমানে দিনটো একটো পানীও খাব নোৱাৰে। যে গধূলি হ'ব নহয়, সূৰ্য ডুব যোৱাৰ লগে লগে তেওঁলোকে নিজে সেই চৰুত এইখিনি বনাব লাগিব, সেইখিনিয়ে খাব লাগিব, বাকী কিন্তু একো বস্তু খাব নোৱাৰে। ৰামে অকুললিত কৰি গাব কৃষ্ণ গুণ গীত আনন্দতে দ্ৰৱৈ পতি প্ৰেমৰ কেচিত কৃষ্ণমূৰ্তি শ্ৰুতি হৈ পুলকিত কাই নেত্ৰৰ লোতক জৰ জৰে বহি যায়। এই কাত্যায়নী ব্ৰত মানে মহাব্ৰত। এই কাত্যায়নী ব্ৰত যেতিয়া পালন কৰিব, তেওঁলোকে ৰাতিপুৱাই উঠিয়ে সকলোবিলাকে গোপিনী লগ লাগি তেওঁলোকে যমুনাৰ পাৰত যাব লাগিব নহয়, যে তাতে যায় গা চা ধুই আহিয়ে ব্ৰতত আৰু ইয়াতে বহি থাকিব লাগিব। গতিকে সেইকাৰণে তেওঁলোকে কি কৈছে?
সকলোবিলাকে লগ লাগি বেলেগ কথা একো আলোচনা কৰা নাই, যিহেতু তেওঁলোকে এটা বস্তুকে আৰাধনা কৰিব, সেইটো হৈছে কৃষ্ণ। গতিকে কৃষ্ণৰ গুণানুকীৰ্তন তেওঁলোকে কৰি যাওঁতে নিজৰ চকু পানী আপনা আপনি পৰি যায়। এৰাম মহাপ্ৰেম উপজায় যাই ধীৰে ধীৰ, ওই হিমতে পাইলা পাছে যমুনাৰ তীৰ। এনেকৈ কৃষ্ণৰ গুণানুকীৰ্তন কৰি তেওঁলোকে যাওঁতে লাহে যমুনাৰ পাৰ পাই গ'ল। আৰু এৰাম কাষৰত বস্ত্ৰ থৈয়া নিত্যে প্ৰতু হত, কৰান্ত বিবস্ত্ৰে স্নান গোপবধূ যত। এই নদীৰ পাৰ পৰাৰ পিছত তেওঁলোকে অকল ছোৱালী বা তিৰোতা মানুহ হৈ গৈছে, গতিকে তেওঁলোকে লজ কৰিব লগা একো নাই। কাত্যায়নী ব্ৰত যদি কৰিব লগা হয়, তেতিয়াহ'লে সমস্ত বস্ত্ৰ তেওঁলোকে খালত এই পুখুৰী নদীৰ পাৰত থৈ তেওঁলোকে উলংগ হৈ তাতে নদীত গা ধুব লাগিব। গতিকে এনেকৈ তেওঁলোকে ইমান টান ব্ৰত এটা কৰাৰ কাৰণে যিহেতু সন্মতি হৈছে, গতিকে তেওঁলোকে এনেকৈ যমুনাৰ পাৰত যাই সকলোৰে কাপোৰবিলাক পাৰত থৈ দিছে তেওঁলোকে। ৰাম বালিৰ প্ৰতিমা সাজি যমুনা তীৰতে, অগন্ধে পুষ্পে ধূপে দীপে পূজৈ প্ৰতিনিতে, ফল মূল তাম্বুল বিবিধ উপহাৰ, উৎসৰ্গী দেৱীক দিয়া কৰৈ নমস্কাৰ। সেই বালিত, নদীৰ বালিত এটা ভগৱান কৃষ্ণৰ মূৰ্তি সাজি লয়, আৰু মূৰ্তি সাজি লৈ তাতেই তেওঁলোকে প্ৰসাদ দিয়ে, তাতেই পূজা কৰে। এনেকৈ পূজা কৰি ব্ৰতটো তেওঁলোকে কৰি আছে সদায়। এৰাম মহামায়া কাত্যায়নী দিও এহি বৰ, আমাৰ অন্তক স্বামী নন্দৰ কুমাৰ, এহি মন্ত্ৰ জপি পূজৈ প্ৰতিনিত, কৃষ্ণ শেষ হৈ বন্তপতি ৰাত্ৰি দিনে চিত। যে কাত্যায়নী দেৱীক তেওঁলোকে কি কৰে? পূজা কৰে। কাত্যায়নী এটা দেৱতাৰ নাম, মহামায়া। মহামায়া কোনি? আমাৰ দুৰ্গা। যে দুৰ্গাৰ অন্য এটা ৰূপ হৈছে কাত্যায়নী। গতিকে দুৰ্গাক যেনেকৈ আৰাধনা কৰিলে তেওঁ ফল দেয়, এই কাত্যায়নী ব্ৰততো এই মহিলাবিলাকক বা ছোৱালীবিলাকক ফল দেয়। আৰু সেইকাৰণে কাত্যায়নী ব্ৰত অৰ্থাৎ কাত্যায়নী দেৱীক যিয়ে পূজা কৰে, সেই কাত্যায়নী যদি সন্তুষ্ট হয়, তেতিয়াহ'লে তেওঁলোকে ছোৱালীবিলাকক বৰ দিয়ে যে তোমালোকে কি বিচাৰি আছা? কৈছে নহয় এইটো যে আমাক কৃষ্ণকে লাগে। কাত্যায়নী ব্ৰত সেইকাৰণে কৈছে, মই আগতেও কৈছোঁ যে যিবিলাক ছোৱালীয়ে, যিবিলাক এই আমাৰ মহিলা, অৰ্থাৎ মহিলা বুলি নকয়, যিবিলাক ছোৱালী যৌৱনপ্ৰাপ্ত ছোৱালীবিলাকে যোনে কাত্যায়নী ব্ৰত কৰি এজনক আৰাধনা কৰে, আৰাধনা মানে কি? যে দেৱী কাত্যায়নী পূজা কৰি পেলাই যে দেৱী মই এজনক পচন্দ কৰিছোঁ, মই তেওঁক বিচাৰোঁ, বা মোক এনেকুৱা এজন ল'ৰা লাগে, তুমি তেওঁক দিয়া। এই ব্ৰতত সন্তুষ্ট হৈ পেলাই কাত্যায়নী কি কৰে? কাত্যায়নী তেওঁলোকক সন্তুষ্ট হৈ বৰদান দিলাক, আৰু বৰদান দিয়াৰ পিছত ছোৱালীবিলাকে বিয়া হৈ গুচি যায়। সেইটো হ'ল ছোৱালীৰ বৰ্তমান সময়ত। কিন্তু সেইখিনি সময়ত কোন আছিল? তেওঁলোক মহিলাহে, বিবাহিত নহয়। চবেই বিবাহিত হ'লেও তেওঁলোকৰ পুৰুষতকৈ কৃষ্ণক বেছি ভাল পায়। গতিকে কৃষ্ণত তেওঁলোকে একাত্ম হ'ব খোজে। কৃষ্ণত একাত্ম যদি হ'ব লাগে, পৰপুৰুষৰ লগত একাত্ম গেট খোলা দিছোঁ, একাত্ম হোৱাটো বৰ সহজ কথা নহয়। গতিকে যেতিয়া পৰপুৰুষৰ লগত যাব লাগিব, কৃষ্ণটো নিশ্চয় পৰপুৰুষে তেওঁলোকৰ কাৰণে। কিন্তু কৃষ্ণক আৰাধনা কৰে, কৈছে যে এই পৃথিৱীত ভগৱান আছে যদি এওঁৱে আছে, চব সময়তে যে ৰক্ষা কৰিব পৰা কোনোবা আছে, এওঁৱে আছে। গতিকে এওঁক আমি সদায় পতি হিচাপে মানি ল'ম। এই কাত্যায়নী ব্ৰতত এইটোৱে কৰিছিলে তেওঁলোকৰ কাম। আৰু সেইকাৰণে কি হৈ গ'ল? কাত্যায়নী ব্ৰতৰ যিটো মন্ত্ৰ, সেই মন্ত্ৰটো তেওঁলোকে সদায় জপ কৰে। কেনেকৈ? আমাৰ সন্তক স্বামী নন্দৰ কুমাৰ কোন? কৃষ্ণ। যে আই
তুমি আমাক এইটো বৰ দিয়া, আমি এইটোৱে ভাবি আছোঁ যে কৃষ্ণ আমাৰ স্বামী হওক। কৃষ্ণ শেষ হৈব এই মন্ত্ৰ জপি পূজৈ প্ৰতিনিত্য, কৃষ্ণে শেষ হৈবন্ত প্ৰতি ৰাত্ৰি দিনে চিত্ত। দিন ৰাতি বুলি কথা নাই, সমস্ত সময়তে কৃষ্ণই যাতে আমাৰ হৃদয়ত থাকে, এইটো আমাক তুমি বৰ দিয়া। এইটো হৈছে কাত্যায়নী ব্ৰতৰ মহা মন্ত্ৰ। এৰা মাহ পূৰ্ণ ভৈলা যাবে ব্ৰজবধূ যত, অকৰিল তপাছে মহা ব্ৰত সমাপত। একদিনা পূৰ্বৱতে বস্ত্ৰ থৈয়া তীৰে, অবিবস্ত্ৰে নামিলা সবে যমুনাৰ নীৰে। কাত্যায়নী ব্ৰত 1 মাহ কৰিব লাগে। 1 মাহ কৰাৰ লগে লগে কি হৈ যায়, তেওঁলোকক কাত্যায়নী দেৱীয়ে বৰ প্ৰদান কৰে আৰু তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ হয়। 1 মাহ যে 1 মাহ পূৰণ হ'ব আৰু আগদিন ৰাতিপুৱাই সিদিনা শেষ হ'ব। কৃষ্ণই কল্যাক কি, এনথেতো মোক ভজি আছে বাৰু, গম পালোঁ যে কাপোৰ থৈও গা ধুয়ো বা হেৰি কৰিও তেওঁলোকে মোকেই ভজি আছে। এওঁলোকেনো কেনেকৈ মোক ভজে, এটা মই প্ৰমাণ চাব লাগিব নহয়, নহ'লে দেৱীও হেপলেপে বধ দিব, মোকো ভজি থাকিব, ময়ো সন্তুষ্ট নহ'ম, কথাটোতো বেয়া কথা হ'ব। গতিকে সেইকাৰণে ৰাতিপুৱাই সেইদিনা কল্যাক কি কৃষ্ণই, এওঁলোকে যেতিয়া সেই যমুনাৰ পাৰত কাপোৰ থৈ দিলাক, থৈ দি পাৰত নমাৰ লগে লগে কৃষ্ণই মনে মনে সেই গোটেই কাপোৰবিলাক নি ওপৰত কদমৰ গছত উঠিলা। এই কথাটোকে কৈছে, ৰাম কৃষ্ণৰ চৰিত্ৰ গীত গাবয়ুচ কৰি, অকৰৈ জলকে লীলা কৃষ্ণ কুমৰী। লৰৈ জলমল কৰি কৰ্ণৰ কুণ্ডল, প্ৰকাশ হৈ বদন যেন চন্দ্ৰৰ মণ্ডল। কৃষ্ণটো কাপোৰ ওপৰত দেখি নীলাকে, এওঁলোকে কৰি আছে কি, কেৱল গলটো উলিয়াই পেলাই কৃষ্ণক ওপৰমুৱাকে স্তুতি কৰি আছে। নহয়, এতিয়া স্তুতি কৰি আছে তেওঁলোকে, কৃষ্ণক স্তুতি কৰি আছে। কি কাৰণত, যে এনেকৈতো তেওঁলোকেতো পানীত এনেই নামানে, গা ধোৱাটোতো সদায় তাৰমানে জলৰ পাই যেতিয়া তুমি যিকোনো বস্তু অৰ্পণ কৰা সেইটো পায় দেৱতাই। আমাৰ যিবিলাক পিণ্ড প্ৰদান কৰে, পিণ্ডবিলাক আমাৰ বামুণে আচলতে ভুল কয় কথা, যে আমি এই পাৰৰ পাই ফেল দিলেও হ'ব যাওঁ। পিণ্ড আচলতে পাৰৰ পাই ফেল দিলে কোনো কাম নাই। পানীত নামিব লাগিব, নামি পেলাই আচলতে এইখিনি গেলি তল হ'ব লাগে। কঁকালক গেলি পানী যেতিয়া যাব উঠিব, তেতিয়া সেই পিণ্ড সম্পাদন কৰে। গতিকে এওঁলোকে কৰি আছে কি, ইমানলৈকে নদীত ডুব যাই পেলাই ওপৰৰ ফালে ভগৱান কৃষ্ণক স্তুতি কৰি আছে। যে স্তুতি কৰাৰ পিছত কি হ'ল, ৰাম প্ৰফুল্ল কমল যেন ভাগ হৈ শাৰী শাৰী, এহি মতে কৰৈ ক্ৰীড়া যত গোপনাৰী। যোগেশ্বৰ কৃষ্ণে তা সম্ভাৰ বুজিছিত, যোগ গোপগণ অসমে আঁকি মিলিলা তহিত। এনেকৈ ভগৱানক যেতিয়া স্তুতি কৰি আছে, ভগৱানে বোলে এই এটা কথা আহিছে চলি ইয়াত, চবে জাঞ্জলাকে লগ লাগি তাতে মোক গোটেই স্তুতি কৰি আছে, তাত ধৰক একবাৰ দেখা দাও। এই বুলি কৃষ্ণ আহি পেলাই তলক গিলি আহি গেল আৰু মনতে কাপোৰটো ওপৰত দেখি আছে। গতিকে তেওঁৰ মায়াৰ কথা নহয় এইবিলাক, মায়াতে তেওঁ তলৰ ফালে আহি গেল, আহি পেলাই এওঁলোকেতো স্তুতি কৰি আছে কৃষ্ণক। তাৰপিছত কি হ'ল, গোপী সমস্ত কদিবে লাগি কৰ্ম ফল, চিন্তিবে লাগিলা পাছে ভকত বৎসল। তাহাম্বাৰ বস্ত্ৰয়ে কথাই কৰিলৈ, আঠে বেতে চৰিলন্ত কদম্বত গৈ। এই যে গোটেইবিলাক আহিল, অহাৰ পিছত দেখা পালা কানি কাপোৰ গোটেই ইয়াতে আছে নহয়, পাৰতে আছে। কৃষ্ণ বোলে তোনা য, মই কাপোৰখিনি ওপৰত উঠি থাকোঁ য, তোনাৰ তাতে থাকিব নেকি, লাজ পাব না অলপমান, হয়নে নহয়। গতিকে মই ওপৰত যাই পেলাই এনে কানি কাপোৰখিনি নি পেলাই তাতে থাকোঁ। অৰ্থাৎ তেওঁ যিটো প্ৰমাণ কৰাৰ কাৰণে আহিছিল, সেইটোৱে হ'ব ইয়াৰে আৰম্ভণি। ৰাম কৰি পৰিভাষ পাছে বুলিল অন্ত সাক্ষী, যাৰ জীৱা বস্ত্ৰ উঠিলৈও আখি।
তুমি সবাসা ব্ৰত কৰি শ্ৰান্ত হৈ পৰিহাস কৰিবে আমাৰ যোগ্য নুই। যেতিয়া উপমাকেতো চাই আছিল না, চাই থকাৰ পিছত দেখা পালা কুকুৰত দেখোন চলি এটাই গোটেই কাপোৰ মানিছে আই। কৃষ্ণ বুলিতো গমেই বেছি যে কৃষ্ণই আজি এই বেয়া কামটো কিয় কৰিলা। আমি ইয়াতে তেওঁকে স্তুতি কৰি আছোঁ, আমি বিবস্ত্ৰ হৈ স্তুতি কৰি আছোঁ, তেওঁ আৰু আমাৰ কাপোৰখিনি নি ওপৰৰ পৰাই চাই আছে। এইটোতো এটা ভাল কথা নহয়। কৃষ্ণই তেতিয়া কৈছে যে ময়োতো ভাল কাম কিন্তু কৰা নাই, হয়নে নহয়? মইতো দেখাকৈ অহা নাই, ময়ো নেটখাকৈ আহিছোঁ একে গেলি, নেটখাকৈ আহি ময়ো কিন্তু এইটো ভাল কাম কৰা নাই। কৃষ্ণই নিজক নিজে কৈছে। তথাপি কিন্তু কৃষ্ণই এতিয়া কৈছে কি কথা, ৰাম স্বৰূপেহে কহু মই মহামন তুষ্টি, অনিও বস্ত্ৰ সবেও জলৰ পৰা উঠি। কৃষ্ণই কৈছে তোমালোকে যে স্তুতি কৰি আছা, স্তুতিত মই তুষ্ট হৈছোঁ, কিন্তু এটা কথা কি জানা, তোমালোকে নদীত নামি আছে নহয়, এতিয়া এটা এটাকৈ আহাচোন, এটা এটাকৈ উঠি আহা, এটা এটাকৈ উঠি আহি তোমালোকৰ কাপোৰটো মোক এতিয়া খোজা। ৰাম নিও বস্ত্ৰ সবে অজলৰ পৰা উঠি, লাগো একোজনী নিয়া কৰিও প্ৰবন্ধ, ইহা তই আমাৰ একো নাহিকে নিবন্ধ। তোমালোকৰ কাপোৰ আছে নহয় ইয়াতে, তোমালোকে কোৱা খালি এই যোৰা কাপোৰ মোৰ, মই কাপোৰ যোৰা তোমালোকক দি দিম ইয়াৰ পৰা। ৰামে মাধৱৰ পৰিহাস সবেও বুজিল, মহাপ্ৰেমৰ সেয়াতি মন নিমজ্জিল, অন্য নাচাই মাত্ৰ সাক্ষী মন তুষ্টি, অলাজে কেহ নাহিল জলৰ পৰা উঠি। যে ভগৱানৰ মহিমা কথা তেওঁলোকেতো গমেই বেছি যে কৃষ্ণ কিন্তু নীলাজ আছে, ই এটাই আমাক এটা এটাকৈ উৎসাহ দিছে, মানে ই আমাৰ সেই যিটো আমাৰ বিবস্ত্ৰ দেহা সেইটো সি চাব গ'লে ইচ্ছা কৰিছে। সেই মাধৱ আৰু এই কৃষ্ণ কিন্তু বেলেগ বুলি এতিয়া লৈ ল'ব, দুটা বস্তু আছে এতিয়া। গতিকে কৃষ্ণই কিন্তু কৈছে কি, কৃষ্ণই কিন্তু মাধৱ বা ভগৱান হৈ পেলাই সেই কাপোৰটো নিছে। কিয় আনিছে আজি আমাৰ অধ্যায়তেই পৰিব, তথাপি ইয়াৰ পিছত কথাখিনি নাই, মই আজি শেষে কৰিব পাৰিম যিহেতু অলপ কথাখিনি জানো। যে তেওঁ এইকাৰণে বস্ত্ৰখিনি নিছে, এই কাত্যায়নী মহাব্ৰতটো আৰম্ভ কৰিছিল তেওঁলোকে, সদায় পূজা কৰি আছে, হবিষ্য আহাৰ গ্ৰহণ কৰি আছে, মাত্ৰ একবাৰ খায়, পানীও নাখায়। গতিকে ইমান জটিল বা ইমান ডাঙৰ ব্ৰত এটা কৰি তেওঁলোকে বাৰু মোক কেনেকৈ ভজে, এই কথাটো মই পৰীক্ষা কৰিলোঁ। গতিকে সেইকাৰণে যেতিয়া বিবস্ত্ৰ হৈ পানীত নামছে, বিবস্ত্ৰ হৈ পানীত নমাটো কোনো পধ্যেই যুক্তিসংগত নহয়। কৃষ্ণই সেইটো কথাই বুজাব গৈছে যে তুমি এখন কাপোৰ লৈ তুমি গা ধোৱা, সেইটোতে একো অসুবিধা নাই, যে তোমাৰ কাপোৰখিনি কিয় পাৰত থ'ব লাগে, সেইটো হৈছে 1 নম্বৰ কথা। 2 নম্বৰ, যে কৃষ্ণই যেইটা কাপোৰখিনি লৈ ওপৰত আছে, ওপৰত লৈ থকাতে এটা এটাকৈ আহিবা দিছে নহয়, আহিবা দিছে কিয়, গোটেইকেইটাই আহি এটাৰ আড়ালত এটা যাব, এটা আড়ালত এটা যাব। কৃষ্ণই সেই কথাটো ভবা নাই, তেতিয়া পৰীক্ষাটো সহজ নহয়। গতিকে সেইকাৰণে কৃষ্ণই এটা এটাকৈ আহিবা দিছে। এটা এটাকৈ আহিবা দিয়াৰ পিছত এই গোপিনীবিলাকে কৰে কি, এনেকৈতো আছে ন ওপৰৰ ফালে সেৱা কৰি কৰি টানা আহি আছে, যে পানী কমি আছে, এই নদী পাৰ হওঁতে মিয়াই লুমি ডাঙাতে ডাঙাতে গল পালাক, তথাপি লুঙিখন নিভিজিলাক। কিন্তু যেতিয়া তৰ পাব তেতিয়া লুমি তলক গেলি যাই আছে, তথাপি ভিজি নাই। এই গোপিনীবিলাকৰ এইটো অৱস্থা হ'ল। শেষত যাই তেওঁলোকে এখন হাতেদি কৃষ্ণক সেৱা কৰি আছে আৰু এখন হাতেদি অংগ থাকি আছে। এনেকৈ যেতিয়া আছে, কৃষ্ণই তেতিয়া কৈছে যে তোমালোকে তেতিয়া বাইদেউ দুখন হাতেদি প্ৰণাম কৰি আছিলা, এতিয়া এখন হাতেদি ক'ৰবাত প্ৰণাম হয় নেকি? প্ৰণামটো এখন হাতেদি কোনো পধ্যে নহয় নহয়। এনেকৈ যদি তেওঁ মুখ ধুল চৰাহে কাম হ'ব। আমাক তুনাৰাপি নকয় ভটাকে চব দিম। এই কথাটো হৈছে যে কৃষ্ণই তেতিয়া কৈছে যে তোমালোকে যদি মোক ভয় কৰা, তেতিয়াহ'লে মোক স্তুতি কৰিব লগা একো নাই, কাৰণ মোক ভয় কৰি স্তুতি কৰিব লগাটো একো নাই।
যদি তোমালোকে নিৰ্ভয় হৈ থাকা তেতিয়াহ'লে মোক তোমালোকে কি কৰিব লাগিব দুখন হাতেদি উপমকে প্ৰণাম কৰা আৰু যদি তোমালোকৰ লাজ আছে তেতিয়াহ'লে মোক প্ৰণাম কৰিব নালাগে যদি মোতকৈ তোমালোকৰ লাজটো ডাঙৰ তেতিয়াহ'লে তোমালোকে মোক প্ৰণাম কৰিব লাগে একো নাই কাপোৰ লৈ যাবা মই দি দিম তেতিয়া সকলোবিলাক গোপিনীয়ে আলোচনা কৰিলে যে কৃষ্ণই যিটো কথা কৈছে সেইটো কথা কিন্তু সত্য কথা যে যদি আমি কিবা এটা বস্তু বিচাৰিব লাগে কিবা এটা এৰিব লাগে কিবা এটা পাব লাগিলে কিবা এটা এৰিব লাগিব গতিকে ভগৱানৰ পাই যদি আমি সেই কাপোৰখিনি পাব বিচাৰোঁ তেতিয়াহ'লে ভগৱানে যি কয় আমি তাকেই শুনিব লাগিব আমাৰ লাজ চৰম এৰিব লাগিব তেওঁতো সেইটো বস্তু বিচাৰিছে না তেওঁ যদি সেইটো বস্তু বিচাৰে তেতিয়াহ'লে আমি সেই বস্তুটো দিয়াতনো আমাৰ কি আপত্তি আছে কাৰণ আমাকতো তেওঁকহে লাগে গতিকে এনেকৈ কোৱাৰ পিছত কৃষ্ণৰ কথা মতে তেওঁলোকে দুয়োখন হাত দাঙি যেতিয়া ভগৱানক কথাটো ক'লাক তেতিয়া কৃষ্ণই তেওঁৰ যিটো প্ৰমাণ শুদ্ধ হৈ গ'ল যে এওঁলোকৰ মনত একোৱেই নাই কেৱল মোকেই লাগে লাজ কাজ বুলি কোনো কথা নাই কেৱল মোক লাগে আৰু এই হ'ল কাত্যায়নী ব্ৰতৰ মাহাত্ম্য গতিকে মই আগতে কৈছোঁ যে আমাৰ যিবিলাক কুমাৰী ছোৱালী আছে কুমাৰী ছোৱালীবিলাকে এতিয়াও যদি আঘোণ মাহত এই ব্ৰত পালন কৰে কিন্তু বহুত কষ্টৰ কাম আঘোণ মাহত ঠাণ্ডা হয় না এক নম্বৰ বহুত ঠাণ্ডা উঠফালব ঢোলপুৱাতে সূৰ্য নুঠোঁতে যাই ফালে যাব লাগিব কওক খালৰ পাৰত যাই গা ধুব লাগিব সেই গা ধুই আহি তাতেই আৰু কৃষ্ণক আৰাধনা কৰিবলৈ যিটো কাৰণে কৰে কৰি উঠি ঘৰক আহিব লাগিব একটোপ পানী খাব নোৱাৰে দিনটো একোৱে খাব নোৱাৰে কেৱল আৰাধনা কৰি থাকিব লাগিব আৰু শেষত গধূলিয়ে হবিচ কৰিব লাগিব তাৰপিছত শুই থাকিব লাগিব বেলেগ একো কাম নাই এই হৈছে সেইকাৰণে কাত্যায়নী ব্ৰত আটাইতকৈ জটিল ব্ৰত গতিকে আমাৰ অধ্যায় আজি ইমানতে শেষ হ'ব যে নহওক এটা আমি নতুন কথা আৰু শিক্ষা পালোঁ আৰু